মুখ্যমন্ত্ৰী মহোদয়ে আগতে দুবাৰকৈ ঘোষণা কৰি গৈছে, সেইকাৰণে মোৰ মনৰ ভিতৰৰ যিটো অনুভৱ তেতিয়াই হৈ গ'ল। তথাপিও মই ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ, ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰীয় সমিতি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক আকৌ তেওঁলোকে যোগ্য বুলি ভাবিছে। পৰিকল্পনা যেনেকে ধৰণে কাম কৰি আছিলোঁ তেনেকেই কাম কৰি যাম। প্ৰত্যাহ্বান থাকিব নেকি? এইটো ঘূৰিলে গম পাম কি প্ৰত্যাহ্বান আছে, কি কথা। সেইবিলাক একো ভবা নাই, মই নিজৰ কথাই ভাবোঁ, বেলেগৰ কথা নাভাবোঁ। ইলেকশ্যন যেতিয়া আহিলে মই নিজৰ কাম কৰি যাওঁ, সেই ফলটো গীতাত ভগৱানে কৈছিল নহয় যে নিজৰ কৰ্ম কৰি যোৱা, ফলৰ কাৰণে চিন্তা নকৰিবা। মই নিজৰ কৰ্ম সদায় কৰি যাওঁ, একো ফলৰ কথা মই চিন্তা নকৰোঁ। গতিকে এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত পঞ্চায়ত নতুন নতুন আৰু কেইবাটাও অঞ্চল সোমাই পৰিছে। এই অঞ্চলবিলাকত কেনেকুৱা ধৰণৰ সঁহাৰি লাভ কৰিছে বা সেই সময়ত সেই অঞ্চলসমূহত মই ভাল ধৰণে ঘূৰিছোঁ। বাকী কেনেকুৱা সঁহাৰি নিৰ্বাচনৰ দিনা গম পাম। এইবাৰ দেখা গৈছে যে কংগ্ৰেছৰ উপৰিও খোমটাইত কিন্তু জয় ভাৰত পাৰ্টি বা JM এইবিলাক নাম মই শুনাও নাই, জয় ভাৰতৰ কথা শুনা নাই, সেইকাৰণে নাজানো। বেলেগ একো চিন্তা নাই। মই চিন্তা কৰা নাই, মই ক'লো নহয় মই নিজৰ কাম মই সদায় কৰি যাম, বেলেগ চিন্তাটো নকৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ে আগতে দুবাৰকৈ ঘোষণা কৰি গৈছে, সেইকাৰণে মোৰ মনৰ ভিতৰৰ যিটো অনুভৱ তেতিয়াই হৈ গ'ল। তথাপিও মই ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ, ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰীয় সমিতি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক আকৌ তেওঁলোকে যোগ্য বুলি ভাবিছে। পৰিকল্পনা যেনেকে ধৰণে কাম কৰি আছিলোঁ তেনেকেই কাম কৰি যাম। প্ৰত্যাহ্বান থাকিব নেকি? এইটো ঘূৰিলে গম পাম কি প্ৰত্যাহ্বান আছে, কি কথা। সেইবিলাক একো ভবা নাই, মই নিজৰ কথাই ভাবোঁ, বেলেগৰ কথা নাভাবোঁ। ইলেকশ্যন যেতিয়া আহিলে মই নিজৰ কাম কৰি যাওঁ, সেই ফলটো গীতাত ভগৱানে কৈছিল নহয় যে নিজৰ কৰ্ম কৰি যোৱা, ফলৰ কাৰণে চিন্তা নকৰিবা। মই নিজৰ কৰ্ম সদায় কৰি যাওঁ, একো ফলৰ কথা মই চিন্তা নকৰোঁ। গতিকে এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত পঞ্চায়ত নতুন নতুন আৰু কেইবাটাও অঞ্চল সোমাই পৰিছে। এই অঞ্চলবিলাকত কেনেকুৱা ধৰণৰ সঁহাৰি লাভ কৰিছে বা সেই সময়ত সেই অঞ্চলসমূহত মই ভাল ধৰণে ঘূৰিছোঁ। বাকী কেনেকুৱা সঁহাৰি নিৰ্বাচনৰ দিনা গম পাম। এইবাৰ দেখা গৈছে যে কংগ্ৰেছৰ উপৰিও খোমটাইত কিন্তু জয় ভাৰত পাৰ্টি বা JM এইবিলাক নাম মই শুনাও নাই, জয় ভাৰতৰ কথা শুনা নাই, সেইকাৰণে নাজানো। বেলেগ একো চিন্তা নাই। মই চিন্তা কৰা নাই, মই ক'লো নহয় মই নিজৰ কাম মই সদায় কৰি যাম, বেলেগ চিন্তাটো নকৰোঁ।